আৰু সহায়িকা গোটেইখিনি আজি আমি একগোট হৈছোঁ কাৰণ আমাৰ ছেপ্টেম্বৰ মাহত আমাৰ মাননি পাওঁ অতি নগণ্য 6,500 টকা পূজাৰ সময়ত আমাৰ 2,000 টকাকৈ কাটি ৰাখিছে তাৰপিছত আমি বাইদেউক জনালোঁ এপ্লিকেশ্যন যোগে যে বাইদেউ আমাৰ 2,000টো কিয় কাটা হৈছে তেতিয়া বাইদেৱে কৈছে FRSৰ কামৰ কাৰণে কাটা হৈছে ঠিক তেনেকৈ কিন্তু বাইদেৱে আমাক দেখা দিয়া নাই এদিনো কিন্তু আমি অফিচৰ যোগেদি গম পাইছোঁ যে FRSৰ কাৰণে কাটা হৈছে সেই মৰ্মে এইবাৰো আমাৰ গোটেই নলবাৰী জিলাতে অক্টোবৰ মাহৰ সকলোৰে প্ৰজেক্টত মাননি হ'ল কিন্তু আমাৰ মাননি হোৱা নাই বৰ্তমানলৈ আমাৰ বিল বনোৱা নাই তেতিয়া আমি একাউণ্টেণ্ট ছাৰক সুধিলোঁ ছাৰে ক'লে কি বোলে বাইদেৱে CDPO বাইদেৱে মানা কৰিছে হেৰি কৰিব বিল বনাব সেইকাৰণে তাৰপিছত কিয় মানা কৰিছে যে FRSৰ কাম THRৰ কাম হোৱা নাই বুলি কৈছে কিন্তু অন্য প্ৰকল্পবিলাকতো ঠিক তেনেকৈ হোৱা নাই আমাৰতো 80% হৈ গৈছে সেইকাৰণে আমাৰ অকল কিয় কাটা হৈছে সেইকাৰণে আমি যোৱা এই 3 তাৰিখে আমি এখন এপ্লিকেশ্যন যোগে জনালোঁ তাৰপিছত বাইদেৱে আজি আমাক বৃহস্পতিবাৰে মাতিলে সেই মৰ্মে আমি আৰু একগোট হৈছোঁ বাইদেউক আলোচনা মৰ্মে যে বাইদেউ আমাৰ কিয় এইটো হৈ আছে কাৰণ এই পূজাৰ সময়ত ৰাসৰ সময়ত আমাৰ ছোৱালীখিনি বহুত হাৰাশাস্তি হৈছে কিছুমানে সেইখিনি পইচাৰে ঘৰ চলাই আছে সেইকাৰণে বাইদেৱে আজি আমাক আলোচনা মৰ্মে মাতিছিল কিন্তু বাইদেউ এতিয়ালৈকে আহি পোৱা নাই আমি কল কৰিলোঁ কল কৰোঁতে তেওঁলোকে আমাকে কৈছে যে তোমালোকে কেন্দ্ৰ কৰিছানে আমি কৈছোঁ কেন্দ্ৰ কৰিয়ে আহিছোঁ কাৰণ আমি 12টাৰ পিছত আহিছোঁ বাইদেউক লগ কৰাৰ উদ্দেশ্যে কিন্তু বৰ্তমানলৈকে বাইদেউ আহি পোৱা নাই বাইদেউক আমি কল কৰিলোঁ কল কৰোঁতে কৈছে মই যাবও পাৰোঁ নাযাবও পাৰোঁ বাইদেউগৰাকীৰ নাম আমি জনামতে শিৱানী বৰা কিন্তু আমি কোনোদিনে দেখা নাই বাইদেউক এনে তাৰমানে গম পাওঁ আৰু বাইদেউ বুলি আৰু এনেই আমি কিন্তু কাৰ্যালয়ত কোনোদিন লগ পোৱা নাই বাইদেউ আজিও মাতিলে আমাক আমি লগ কৰিব নোৱাৰিলোঁ আমি ফোন কৰিয়ে আহিছিলোঁ বাইদেউক আজি পূৰ্বতো আপোনালোকে ইয়াতে আহিছিলে বাইদেউক লগ পাইছিলে নে নাই নাই বাইদেউক লগ পোৱা জানো যে আমাক মাননিখানি লাগে কাৰণ বেলেগ প্ৰজেক্টত হৈছে যদি আমাৰ প্ৰজেক্টত কিয় নহয় তাৰমানে সেইকাৰণে মাতিছে তেখেতে মাতি পেলাই নাই হয় আজি মাতিছে কৈছে তোমালোকে বৃহস্পতিবাৰে আহা সেনেকে মই কম বাৰু লগ পাম তোমালোকক এতিয়া আমি ছেপ্টেম্বৰ মাহৰ 2,000 টকা কাটিছে আৰু এই মাহৰ বিল বনোৱাই নাই আমাৰ কিন্তু অন্য প্ৰজেক্টত অলৰেডি হ'লেই মাননিখিনি বহুত সমস্যা হাজবেণ্ড নাই সেই পইচাখিনিৰে আপোনাৰ ঘৰ চলাব লগা হৈছে ল'ৰা ছোৱালী পঢ়াই আছে কিমান সমস্যা হৈছে সেয়েহে আজি আমি আৰু একগোট হৈছোঁ কৰিলোঁ নাই বাইদেউ বৰ্তমানলৈকে আমাক কোনো ৰেছপন্স দিয়া নাই CDPO যে FRS কৰা নাই সেইকাৰণে আমাৰ দৰমহা বন্ধ কৰিছে কিন্তু FRS কৰিব লাগিলে আমাৰ মোবাইলটো ভাল মোবাইল লাগিব কাৰণ যোৱাবাৰো আমাক দিছে লাভা মোবাইল আকৌ কাম নাই আৰু এবাৰো মোবাইল কেইটা দিছে আকৌ কাম নকৰে য'তে ত'তে নেটৱৰ্ক নাপায় গতিকে আমি FRS কৰিব গ'লে ঘৰ মানুহৰ তাকে 2-3 দিন 4 দিন যাব লাগে এই কাৰণে অসুবিধা আৰু কিছুমানৰ হয়তো হেৰি মোবাইলটো বেয়া কিছুমানৰ হয়তো আগৰ নম্বৰটো দিছিল মোবাইলটোত OTP নাযায় এটা নাই সেই নম্বৰটো সেনেকুৱা বহুত কিছুমান অসুবিধাৰ কাৰণে আমি FRS বিলাক কৰিব পৰা নাই আৰু ধৰক এটা চেণ্টাৰত 2-3টা কৰ্মী দিছে দিলি 2-3টা কৰ্মীৰ কামখিনি এটা কৰ্মীয়ে কৰিব লগা হৈছে FRS গতিকে সেই এটা অসুবিধা আৰু ধৰক আমাৰ FRSত অলপ অসুবিধা হৈছে কিয় কিছুমান কৰ্মী সহায়িকা প্ৰমোচনৰ কিছুমান নাজনা হয়তো সহায়িকা কৰ্মীৰ প্ৰমোচন হৈছে হয়তো নতুনকৈ প্ৰমোচন হৈছে সিমান দিহা বনাই সেইকাৰণে তেখেতসকলৰ অফিচৰ মুখ্য সেৱিকাসকলক যিহেতু দায়িত্ব দিছে মুখ্য সেৱিকাসকলে নাজনা কৰ্মীখিনিক তেখেতসকলে যাই তেখেতসকলৰ চেণ্টাৰত FRSখিনি কৰি দিলে সেইটো আমি ভাল পাম কাৰণ বহুত কৰ্মী নজনা আছে হয়তো সহায়িকাৰ প্ৰমোচন পাইছে তেওঁলোকেও নাজানে গতিকে সেইখিনি তেখেতসকলে ছুপাৰভাইজাৰসকলে যদি আগবঢ়াই নাই গতিকে আমি FRSখিনি অতি সহজে কৰিব পাৰিম আৰু এই FRSৰ কাৰণে আমি বহুত অসুবিধা পাইছোঁ
পাইছোঁ সেইকাৰণে বহুত কৰ্মীয়ে কৰিব পৰা নাই গতিকে সেইটো বুজি পেলাই যাতে আমাৰ দৰমহাখিনি বন্ধ নকৰে কাৰণ বহুত কৰ্মী আমাৰ দুখীয়া গতিকে সেইখিনি দৰিদ্ৰ সীমাৰেখাৰ তলত আমাৰ কৰ্মীসকল সেইখিনি পইচাৰে ঘৰ একোখন চলাই আছে সেইকাৰণে সেইখিনি যাতে বন্ধ নকৰি অতি শীঘ্ৰে এই মাননিখিনি আমাক আদায় দিয়ে তাৰ কাৰণে আমি চিডিপৰ ওচৰত শৰণ মিনতি জনাইছোঁ আমি তেখেতে যেনেকৈ দুটা প্ৰজেক্ট চলাব লগা হৈছে ঠিক আমাৰ কৰ্মীবিলাকেও এটা কৰ্মীয়ে 3খন চেণ্টাৰ চলাব লগা হৈছে সেইকাৰণে এফআৰএছৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে সেইকাৰণে কাৰ্যালয়ত আমি কিন্তু বাইদেউক যোনদিনা আহোঁ সোনদিনাই লগ নাপাওঁ গতিকে আমি সেইদিনা আহিলোঁ সেইদিনা কিবাৰ আছিল আমি যে আছিলোঁ 3 তাৰিখে আহিছিলোঁ আমি নৱেম্বৰত আহিলোঁ যে চিডিপই কৈছে যে আপোনালোকে বৃহস্পতিবাৰে আহক সেনেকৈ ক'লাক আমাৰ হেৰি সম্পাদিকাই ফোন কৰিছিল তাৰপিছত সেই মৰ্মে আমি আজি বৃহস্পতিবাৰে কৰ্মীসকলক কৈছে যে চেণ্টাৰ কৰা নাই আমি চেণ্টাৰ কৰি 12টাৰ পিছত আমি 12:30টাত আহি উপস্থিত হৈছোঁ গতিকে তেখেতে আজিও নাই ফোন কৰাতে কৈছে যে আপোনালোকে চেণ্টাৰ কৰা নাই চেণ্টাৰ নকৰাকৈ কিয় হৈছে আমি 12:30টাত আহিছোঁ চেণ্টাৰ কৰি আৰু তাৰপিছত সিমান দূৰ নাজানো আৰু তাৰমানে আমি দেখা নাই কিন্তু আমি লগ পোৱা নাই বাহিৰৰ পৰা ইয়াতে চিডিপা বাইদেউ এইমাত্ৰ ফোন কৰাতে কৈছে ফোন কৰি কৈছে ফোন কৰাতে তেখেতে কৈছে কাৰণ তেখেতে মাতিছিল আজি আমাক সেইকাৰণে আহিছোঁ শিৱানী বৰা শিৱানী বৰা আচ্ছা ৰাইজৰ পৰা বিভিন্ন অভিযোগ আহিছে তেখেতে গুৱাহাটীত থাকি পেলাই এই অফিচটো চলাই আছে গুৱাহাটীত নলবাৰীত থাকে তেখেতে 2টা অফিচত আছে চাৰ্জত আছে এটা বৰকেতিয়া জিডিএছ প্ৰজেক্ট এইটো এখন নিৰ্দিষ্ট নহয় যেতিয়া কাম যিসকল মহিলাই উপস্থিত হৈছে তেখেতসকলে আমাক কৈছে যে তেখেতক আজিলৈকে লগ পোৱা নাই কিয় কাৰণে সেইটো গম নাপাওঁ আমিতো লগ পাই থাকোঁ কি নাম তেখেতৰ শিৱানী বৰা আচ্ছা ক'ত দেখুৱাল আছে তেখেতে বৰকেতিয়া জিডিএছ প্ৰজেক্ট আৰু আমাৰ এইটো মাজে মাজে নলবাৰী ডিষ্ট্ৰিক্টৰ চাৰ্জত থাকে তেখেতে যখন গুৱাহাটীত থাকি এই অফিচটো চলাই থাকে নলবাৰীত আছে তেখেতৰ ভাড়াঘৰ আছে নলবাৰীত ভাড়াঘৰ থাকে এতিয়া ক'ত থাকেতো আমি আৰু নিৰ্দিষ্ট ক'ব নোৱাৰোঁ দিয়কচোন আহে নাহিলে আমাৰ কামবিলাক কেনেকৈ চলিব সেইটো নিৰ্দিষ্ট নহয় একদিন নহয় একদিনত বেছি আহে তেখেতৰ দৰকাৰী অনুযায়ী আহি যায় যে এনেখন কাম আছে এটা মিটিং কৰি থাকে বা